নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি নৱম মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.1ৰ সমস্যা কেইটা সমাধান কৰিবলৈ গৈ আছোঁ। তো আশা কৰোঁ সকলোকে ভিডিঅ'টো ভাল লাগিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা সকলোৱে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমাৰ কৈছিল, প্ৰথমটোত আমাক কৈছিল তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰৰ যুক্তি দিয়া। ইয়াৰ কাৰণে আমি বহুপদ ৰাশিবিলাক চিনি পাব লাগিব। বহুপদ ৰাশি মানে আমাৰ কি আছিল, যিবোৰ বীজগণিতীয় ৰাশিত প্ৰতিটো পদৰ চলকৰ ঘাতটো কি হয়, এটা পূৰ্ণ সংখ্যা। যিবিলাক বীজগণিতীয় ৰাশি থাকে সিহঁতত আমাৰ কি হয়, প্ৰত্যেকটো পদৰে, যেনে আমাৰ ইয়াত কেইটা পদ আছে, তিনিটা, এটা দুটা তিনিটা পদ আছে। এনেকুৱা আমাৰ প্ৰত্যেকটো পদৰে চলকৰ ঘাতটো আমাৰ কি হ'ব লাগে, পূৰ্ণ সংখ্যা। এতিয়া আমি চলক মানে জানো, যিবিলাক যাৰ মানটো সলনি হৈ থাকে, XYZ এইবিলাক, তো যাৰ মান সলনি হৈ থাকে সেইবিলাকক আমি চলক বুলি কওঁ। মানে প্ৰতিটো পদতে যিটো চলক থাকে, চলকৰ ঘাতটো কি হ'ব লাগে, এটা পূৰ্ণ সংখ্যা। তো পূৰ্ণ সংখ্যাবিলাক আমি চিনি পাওঁ। পূৰ্ণ সংখ্যা আমাৰ কি হয়, 0ৰ পৰা আৰম্ভ হয়, 0, 1, 2, 3 এইবিলাক মানে অসীমলৈ। তো আমাৰ কি হ'ব লাগে, চলকৰ ঘাতটো 0, 1, 2, 3 এইবিলাক হ'ব লাগে, মানে পূৰ্ণ সংখ্যা হ'ব লাগে। এতিয়া আমি চাওঁ, ইয়াত প্ৰথমটোত আমাক দিয়া আছে 4x² - 3x + 7। এতিয়া এইটো আমি প্ৰথমে চাওঁ বহুপদ ৰাশি হয় নে নহয়। এতিয়া ইয়াত আমাৰ পদ কেইটা আছে, তিনিটা। এতিয়া প্ৰথমটোত আমাৰ xৰ ওপৰত কিমান আছে, 2 আছে। এটা আছে 2, এইটো xৰ ওপৰত কিমান আছে, একো নাই মানে 1 আছে। এতিয়া ইয়াত আছে 1, এইটো আমাৰ ধ্ৰুৱক পদ। ধ্ৰুৱক পদ ইয়াত আমাৰ চলক দেখা নাই যদি ইয়াত আমাৰ চলক কি আছে, x আছে। এতিয়া xৰ কিন্তু পাৱাৰটো কি হৈ আছে, 0। যিহেতু আমি জানো x⁴ হ'লে আমাৰ কি হৈ যায়, তাৰ ভেলুটো 1 হৈ যায়। তো সেইকাৰণে আমাৰ x⁴ ভেলুটো 1 হৈ যায় কাৰণে এইটো ইয়াত নাইকিয়া হৈ যায়। 7 × 7 এইটো 7টো হৈ যায়। ইয়াত আমাৰ পাৱাৰটো কি হ'ল, এটা 2, এটা 1, এটা 0। এতিয়া আমি প্ৰথমে চাম এই তিনিটাই পূৰ্ণ সংখ্যা হয়নে নহয়। তো যিহেতু আমাৰ 0, 1 আৰু 2 তিনিটাই পূৰ্ণ সংখ্যা হয়, গতিকে এই পদটো কি হ'ব, এটা বহুপদ ৰাশি হয়। এতিয়া আমি চাব লাগে বহুপদ ৰাশি হয় মাত্ৰ হ'লে নহ'ব। এতিয়া লাগিব আমাক কি, ইয়াতে এটা তলৰ কোনকেইটা ৰাশি, এটা চলকযুক্ত, মানে চলক মাত্ৰ এটা হ'ব লাগে। যিহেতু আমাৰ ইয়াত চলক কি আছে, অকল x আছে, গতিকে কি হয়, এইটো এটা চলকযুক্ত বহুপদ ৰাশি হয়। ই এটা চলকযুক্ত বহুপদ ৰাশি। এটা চলকযুক্ত বহুপদ ৰাশি হয়। কিয় হয়, আমি যুক্তি দিব লাগে, কাৰণ ইয়াত এটা মাত্ৰ চলক, ইয়াত আমাৰ কি আছে, এটা মাত্ৰ চলক কি আছে, ইয়াত চলকটো আমাৰ x। এটা মাত্ৰ চলক x আছে, যাৰ প্ৰতিটো পদৰ চলকৰ ঘাতটো এটা পূৰ্ণ সংখ্যা হয়। আমাৰ ইয়াত কি হয়, এটা চলকযুক্ত বহুপদ ৰাশি হয়, কাৰণ ইয়াত আমাৰ কি আছে, এটা মাত্ৰ চলক x আছে, আৰু লিখিলে হ'ল, আৰু প্ৰতিটো পদৰ চলকৰ ঘাতটো কি হৈ আছে, এটা পূৰ্ণ সংখ্যা হৈ আছে। তো বুজি পালোঁ আমি প্ৰথমটো কিয় বহুপদ ৰাশি হয়, এটা চলকযুক্ত বহুপদ। ঠিক একেদৰে দ্বিতীয়টো যদি আমি চাওঁ, y² + √2। ইয়াত আমাৰ কি আছে, চলক কি আছে, y, মানে এটা মাত্ৰ চলক y আছে। তো লগত আমাৰ y ৰ ঘাতটো ইয়াত কিমান আছে, 2। তো আমি জানো 2টো কি হয়, এটা পূৰ্ণ সংখ্যা, গতিকে কি হ'ব, এইটো এটা চলকযুক্ত বহুপদ ৰাশি হয়, কাৰণ ইয়াত আমাৰ কি আছে, এটা মাত্ৰ চলক কি আছে, y আছে, আৰু প্ৰতিটো পদৰ চলকৰ ঘাতটো কি হৈ আছে, এটা পূৰ্ণ সংখ্যা হৈ আছে। তো ঠিক একেদৰে যদি আমি এইটো চাওঁ, 3√t + t√2। ইয়াত আমাৰ কি আছে, বহুপদ ৰাশিবিলাক বাছোঁতে আমি দুটা কথা লক্ষ্য কৰিব লাগিব। এটা, যিটো চলক আছে, চলকৰ ওপৰত √, চিনটো থাকিব নালাগে। তো যদি আমাৰ এই চলকৰ ওপৰত এনেকৈ √, চিনটো থাকে, তেতিয়া আমাৰ টিৰ বৰ্গমূলটো নাই। তো টিৰ বৰ্গমূলটো নাথাকিলে, টিক যেতিয়া আমাৰ √, থাকে, যেনে আমাৰ √2 যদি থাকে, ইয়াক যদি আমি
সূচক হিচাপে লিখোঁ তেতিয়া 2 টু দি পাৱাৰ কি হয় ইয়াত একো নাই মানে 2 থাকে এইটোক আমাৰ কি হয় 1/2 হৈ যায় যেনে আমাৰ ঘনমূল যদি এইটো ইয়াত 3 থাকে 3/2 তো ইয়াক যদি আমি সূচক হিচাপে লিখোঁ তেতিয়া 2 টু দি পাৱাৰ কি হৈ যায় 1/3 হৈ যায় তো ঠিক একেদৰে ইয়াক যেতিয়া আমাৰ টি চলক আমি ইয়াত তোমাৰ এটা মাত্ৰ চলক কি আছে টি কিন্তু আমি এই পদত যদি চাওঁ টিৰ ওপৰত কি আছে √r এতিয়া এইটো আমাৰ কি আছে √r টি আছে তো আমাৰ টিক যদি সূচক হিচাপে লিখোঁ কি হ'ব টি টু দি পাৱাৰ 1/2 মানে এই টিৰ ঘাতটো কিমান আছে 1/2 তো যেহেতু আমি জানো 1/2 টো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এইটো আমাৰ বহুপদ ৰাশি নহয় এইটো ঠিক একেদৰে এটুক যদি আমি চাওঁ y + 2/y তো এইটোত আমাৰ y ৰ ঘাতটো কিমান আছে 1 তো এইটোত আমাৰ y টো ক'ত আছে তলত এইটো আমাৰ হৈ আছে কি 1/a টু দি পাৱাৰ m আমি সূচকত পাইছিলোঁ 1/a টু দি পাৱাৰ m ইকুৱেল কি হয় a টু দি পাৱাৰ -m তলত যদি থাকে এটুক যদি আমি ওপৰলৈ লৈ যাওঁ সূচকটো কি হৈ যায় মাইনাছ হৈ যায় তেনেহ'লে ইয়াত আমাৰ কি আছে 2/y তো 2/y যদি থাকে ইয়াক যদি আমি এতিয়া লিখো 2 টু দি পাৱাৰ y y ৰ ওপৰত কি আছে 1 এটো ওপৰত গ'লে y টু দি পাৱাৰ -1 হৈ যাব তো y টু দি পাৱাৰ -1 মানে ইয়াত y ৰ সূচকটো কিমান হৈ গ'ল মাইনাছ হৈ গ'ল তো আমি জানো মাইনাছত পূৰ্ণ সংখ্যা নাথাকে গতিকে এইটো আমাৰ বহুপদ ৰাশি নহয় তো ঠিক একেদৰে তৃতীয়টো যদি চাওঁ আমি x টু দি পাৱাৰ 10 y কিউব আৰু t টু দি পাৱাৰ 50 ইয়াত আমাৰ x ৰ পাৱাৰটো কিমান আছে 10 এতিয়া আমাৰ সূচকবিলাক কি আছে 10 আছে এটোত কিমান আছে 3 এটোত আছে কিমান 50 তো আমি জানো এই তিনিটাই কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো আমাৰ কি হয় বহুপদ ৰাশি হয় কিন্তু আমাক কৈছে ইয়াত চলক কি কৰিব লাগে এটা মাত্ৰ চলক হ'ব লাগে এটা চলকযুক্ত তো এইটো আমাৰ ইয়াত চলক কেইটা আছে x আছে y আছে t আছে তো এইটো আমাৰ বহুপদ ৰাশি হয় কিন্তু এটা চলকযুক্ত বহুপদ ৰাশি নহয় মানে এইটো আমাৰ নহয় হ'ব ইয়াত বহুপদ ৰাশি হয় কিন্তু ইয়াত আমাৰ এটা চলকযুক্ত বহুপদ কৈছে গতিকে সেইকাৰণে এইটো আমাৰ এটা চলকযুক্ত বহুপদ ৰাশি নহয় এইটো তো আশা কৰোঁ বুজি পাইছা এইবিলাক মানে ইয়াত আমি দুটা কথাই লক্ষ্য কৰিব লাগে এটা চলকৰ ওপৰত বৰ্গমূল চিন থাকিব নালাগে ধ্ৰুৱকৰ ওপৰত থাকিলে একো আপত্তি নাই কিন্তু আমাৰ চলকৰ ঘাতটোহে চাব লাগে গতিকে চলকৰ ওপৰত √r থাকিব নালাগে আৰু দ্বিতীয় কথাটো চলকটো তলত হ'ব নালাগে কিয়নো তলত থাকিলে ইয়াক যদি আমি ওপৰত লৈ যাওঁ তেতিয়া এইটো আমাৰ কি হৈ যায় মাইনাছ হৈ যায় পাৱাৰটো গতিকে আমাৰ এই দুটা কথা লক্ষ্য কৰিলে হ'ল তাৰপিছত আমাৰ 2 নম্বৰখিনিত কৈছে তলৰ প্ৰতিটোৰ x স্কোৱাৰৰ সহগ লিখা ইয়াত আমাৰ যিবিলাক ৰাশি আছে ইহঁতৰ x স্কোৱাৰৰ সহগটো লিখিব লাগে তো সহগ মানে আমাৰ যেনে আমাৰ 3x কিউব এনেকৈ যদি লিখোঁ মানে ইয়াত x কিউবৰ আগত কি লিখা আছে 3 মানে x কিউবৰ সহগটো কি হ'ব 3 মানে চলকৰ আগফালে তলৰ যিটো সংখ্যা লিখা থাকে সেইটো আমাক কি বুলি কোৱা হয় সহগ বুলি কোৱা হয় তো ইয়াত আমাক কি কৈছে x স্কোৱাৰৰ সহগটো লিখিবলৈ কৈছে তো ইয়াত আমাৰ x স্কোৱাৰ এইটো আছে x স্কোৱাৰ তো ইয়াৰ আগত আমাৰ ইয়াত কি আছে একো নাই মানে কি আছে 1 আছে মানে ইয়াত x স্কোৱাৰৰ সহগটো কিমান হ'ব 1 হ'ব তো এইটোত যদি আমি চাওঁ x স্কোৱাৰ ইয়াৰ আগত কি আছে 1 কিন্তু আমাৰ চিনটো কি আছে মাইনাছত আছে গতিকে এইটো আমাৰ কি হ'ব -1 তো এইটোত আমাৰ x স্কোৱাৰৰ আগত কি আছে π/2 মানে ইয়াত আমাৰ x স্কোৱাৰৰ সহগটো হ'ব কি π/2 তো ইয়াত আমাৰ x স্কোৱাৰৰ সহগ লিখিব লাগে ইয়াত যদি আমি চাওঁ x স্কোৱাৰটো ইয়াত আমাৰ নাই তো যদি আমাৰ x স্কোৱাৰটো যেহেতু নাই তাৰ সহগটো কি হ'ব 0 হৈ যাব তো ইয়াত আমাৰ x স্কোৱাৰৰ সহগ লিখিব কৈছে গতিকে আমি ইয়াত ডাইৰেক্ট লিখিব নোৱাৰোঁ যেহেতু এইটোৰ ইয়াক পূৰণ হৈ আছে গতিকে এইটো আমি সৰল কৰি ল'ম তো প্ৰথমে কি হ'ব 2x ৰে ইয়াক পূৰণ হ'ব 2x ৰে আমি ইয়াক পূৰণ কৰিম x স্কোৱাৰ -3x + 1 আকৌ আমি -3 ৰে আকৌ কৰিব লাগিব x স্কোৱাৰ -3x + 1 মানে আমি বিতৰণ বিধি প্ৰয়োগ কৰি পূৰণ কৰি লৈছোঁ তো যদি আমি চাওঁ 2x ৰে ইয়াক যদি কৰোঁ 2x কিউব তো আমাৰ 2x আৰু 3x হ'লে -6x স্কোৱাৰ আকৌ 2x আৰু 1 হ'লে আমাৰ +2x তো এফালে আমাৰ -3 আৰু x স্কোৱাৰ হ'লে 3x স্কোৱাৰ তো মাইনাছে মাইনাছে প্লাছ হ'ব 3 আৰু 3 হ'লে আমাৰ 9x আকৌ আমাৰ মাইনাছে প্লাছে মাইনাছ হ'ব 3 × 3 এতিয়া আমি মিলি থকা সহগবিলাক লিখোঁ x কিউব এটা আছে 2x কিউব তো x স্কোৱাৰবিলাক চাওঁ ইয়াত আমাৰ 6টা x স্কোৱাৰ মাইনাছ ইয়াত আমাৰ 3টা মাইনাছ তেনেহ'লে -9x স্কোৱাৰ তো যদি আমি চাওঁ x বিলাক ইয়াত আছে 2টা x প্লাছত ইয়াত আছে 9টা x প্লাছত গতিকে প্লাছ হ'লে 2টা x আৰু 9টা x হ'লে 11টা x আৰু আমাৰ লগত কি আছে -3 এতিয়া আমি লিখিব লাগে x স্কোৱাৰৰ সহগটো ইয়াত আমাৰ x স্কোৱাৰৰ আগত কিমান আছে 9 লগত চিনটো কি আছে মাইনাছ মানে ইয়াত আমাৰ x স্কোৱাৰৰ সহগটো কিমান হ'ব -9 আশা কৰোঁ বুজি পাইছা এইবিলাক ঠিক একেদৰে আমাৰ 3 নম্বৰটোত কৈছে
35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া আমাৰ মাত্ৰা মানে হ'ল আমাৰ কি ওপৰত লিখা সংখ্যাটো যেনে আমাৰ যদি মই x কিউব লিখো এতিয়া আমাৰ x ৰ মাত্ৰাটো কিমান 3 এতিয়া আমাক মাত্ৰা কিমান লাগে 35 মাত্ৰাযুক্ত এটা দ্বিপদ এতিয়া দ্বিপদ মানে আমাৰ দুটা যেনে আমাৰ x + 5 এটো আমাৰ এটা দুটা আছে যোগ বা বিয়োগ চিহ্নেৰে পৃথক হৈ থাকিব লাগে এতিয়া আমাৰ 35 মাত্ৰাযুক্ত এটা কি লাগে দ্বিপদ এতিয়া মাত্ৰা আমাৰ ধৰিলো আমি চলকটো কি লিখিলো x তে মাত্ৰা লাগে আমাৰ কিমান 35 তে x টু দি পাৱাৰ 35 তে ইয়াত আমাৰ প্লাস কিবা এটা লগাই দিলে হ'ল ধৰিলো আমি 10 দিলো তে এটো আমাৰ এটা কি হ'ল 35 ইয়াৰ মাত্ৰাটো কিমান ওপৰত 35 দিলো তে এটো আমাৰ x ৰ মাত্ৰাটো কিমান 35 মাত্ৰাযুক্ত হৈ গ'ল আৰু ইয়াত পদ কেইটা আছে এটো এটা হলে দুটা পদ ঠিক একেদৰে আমি লিখিব পাৰো y লিখিব পাৰো y টু দি পাৱাৰ আমাৰ মাত্ৰাটো কিমান লাগে 35 তে মাইনাস ইয়াত কিবা দি দিলো আমি 15 তে y লগত ইয়াত কিবা সহগ দিব পাৰো আমি যেনে 2 দিলো মানে 2y টু দি পাৱাৰ 35 মাইনাস 15 মানে এনেকৈ আমি লিখিব পাৰো ঠিক একেদৰে আমাৰ আৰু এটা লাগে কি 100 মাত্ৰাযুক্ত এটা একপদ তে মাত্ৰা আমাৰ কিমান লাগে 100 তে আমি x টু দি পাৱাৰ ওপৰত কি দিলো 100 দিলো তে একপদ হলে এটাই হ'ব তে এটো আমাৰ x অকলে আছে গতি ইয়াৰ লগত কিবা সহগ দি দিব পাৰো মানে 3x টু দি পাৱাৰ 100 বা তেনেকৈ আমি 5y টু দি পাৱাৰ 100 আমি খালি চলকৰ ওপৰত মাত্ৰাটো কিমান লাগে 100 আৰু আমাৰ পদ কেইটা হ'ব লাগে এটা আমি এনেকৈ তুমি বেলেগো লিখিব পাৰো আমি ঠিক একেদৰে আমাক কৈছে 4 নম্বৰটো তলৰ বহুপদবোৰৰ মাত্ৰা লিখা ইয়াত আমাৰ কিছুমান বহুপদ দিয়া আছে এবিলাকৰ মাত্ৰা লিখিব লাগে তে বহুপদৰ মাত্ৰাবিলাক আমি কেনেকৈ গম পাওঁ এই চলকৰ ওপৰত যিবিলাক সংখ্যা লিখা থাকে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো থাকে সেইটোৱে হৈ যায় সেই বহুপদটোৰ মাত্ৰা ইয়াত আমাৰ x ৰ ওপৰত কিমান আছে 1 ইয়াত x ৰ ওপৰত আছে 2 ইয়াত x ৰ ওপৰত আছে 3 তে আমাৰ আটাইতকৈ ডাঙৰটো কোনটো হয় 3 মানে ইয়াৰ মাত্ৰাটো কিমান হ'ব 3 হৈ যাব ঠিক একেদৰে ইয়াত আমাৰ y ৰ ওপৰত কি আছে 2 আছে গতিকে ইয়াৰ মাত্ৰাটো হৈ যাব 2 ইয়াত আমাৰ চলক কি আছে t ৰ ওপৰত কিমান আছে 1 তে মানে ইয়াৰ মাত্ৰাটো হৈ যাব 1 তে ইয়াত আমাৰ কি দিয়া আছে 3 তে 3 এনেকুৱা সংখ্যাবিলাক যদি দিয়া থাকে এনেকুৱা ইয়াত আমাৰ একো চলক দিয়া দেখুৱা নাই তেনেকুৱা যদি সংখ্যা মাত্ৰা থাকে সিহঁতক কোৱা হয় অশূন্য ধ্ৰুৱক বহুপদ এবিলাকক কোৱা হয় অশূন্য ধ্ৰুৱক বহুপদ এনেকুৱা ৰাখিল বা এনেকুৱা বহুপদবিলাকক কোৱা হয় অশূন্য ধ্ৰুৱক বহুপদ তে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰাটো সদায় কিমান হয় 0 হৈ যায় ইয়াত আমাৰ একো নাই মানে x যদি লিখো x টু দি পাৱাৰ কি হ'ব 0 হ'ব এটা হল আমাৰ কি অশূন্য ধ্ৰুৱক বহুপদ আৰু এটা থাকে আমাক শূন্য বহুপদ তে শূন্য বহুপদ মানে আমাৰ 0 যেটো আছে 0 টোক আমাৰ কি বুলি কোৱা হয় শূন্য বহুপদ সংখ্যাবিলাক যদি লিখা থাকে তেতিয়া এটো কোৱা হয় অশূন্য ধ্ৰুৱক বহুপদ আৰু যদি আমাৰ 0 লিখা থাকে তেতিয়া এটা কোৱা হয় শূন্য বহুপদ তে যদি আমাক শূন্য বহুপদৰ মাত্ৰা কয় তে যদি আমাৰ শূন্য বহুপদৰ মাত্ৰা উলিয়াব লাগে তেতিয়াহলে এটো আমি নিৰ্ণয় কৰিব নোৱাৰো বা সংজ্ঞাবদ্ধ নহয় নিৰ্ণয় কৰিব নোৱাৰি বা আমি সংজ্ঞাবদ্ধ নহয় বুলি লিখো কাৰণ ইয়াত আমি 0 আছে ইয়াত আমি যিকোনো লিখিব পাৰো x টু দি পাৱাৰ 5 যদি লিখো 0 * x টু দি পাৱাৰ 5 হলে কি হ'ব 0 হ'ব তে যদি মই x টু দি পাৱাৰ 5 লিখো তেতিয়া মাত্ৰাটো কিমান হৈ যাব 5 তে যদি মই ইয়াত x টু দি পাৱাৰ 10 লিখো তেতিয়াও তো 0 * x টু দি পাৱাৰ 10 হলে 0 হ'ব তেতিয়া আমাৰ x ৰ মাত্ৰাটো কিমান আছে ইয়াত 10 তেতিয়া ইয়াৰ মাত্ৰাটো কিমান 10 হৈ যাব মানে এনেকৈ ইয়াত যিকোনো লিখিব পাৰো সেই কাৰণে ইয়াৰ মাত্ৰাটো আমি নিৰ্ণয় কৰিব নোৱাৰো বা সংজ্ঞাবদ্ধ নহয় সেইখিনি আছিল আমাৰ মাত্ৰাবিলাক আমি কেনেকৈ লিখো তাৰ পিছত আছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা এতিয়া তোমাৰ কিছুমান বহুপদ দিয়া আছে এবিলাকক আমি ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত হিচাপে শ্ৰেণী বিভাজন কৰিব লাগে এতিয়া আমাৰ ৰৈখিক মানে কোনবিলাক যিবিলাকৰ মাত্ৰাটো কিমান থাকে 1 তে যদি মাত্ৰা 1 হয় সেইবিলাক হ'ব ৰৈখিক আৰু যিবিলাকৰ মাত্ৰাটো 2 থাকে সেইবিলাক হ'ব দ্বিঘাত আৰু যিবিলাকৰ মাত্ৰাটো 3 থাকে সেইবিলাক হ'ব ত্ৰিঘাত এতিয়া আমি অলপ আগত ইয়াত মাত্ৰাবিলাক আমি চালো ইয়াৰ আগৰটোত তে তেনেকৈ আমাৰ প্ৰথমটো যদি চাওঁ প্ৰথমটো আমাৰ কি আছে x² + x তে এটো ইয়াৰ মাত্ৰাটো আমি জানো ইয়াত 2 আছে ইয়াৰ মাত্ৰাটো 2 হ'ব মানে যদি 2 হয় তেতিয়া এটো কি হ'ব দ্বিঘাত হৈ যাব তো যদি আমি এটো চাওঁ ইয়াত আমাৰ x ৰ ওপৰত 1 আছে এটো x ৰ ওপৰত 3 মানে ইয়াৰ মাত্ৰাটো কিমান 3 তেতিয়া এটো কি হৈ যাব ত্ৰিঘাত হৈ যাব তো যদি ইয়াতে আমি চাওঁ ইয়াৰ মাত্ৰাটো কিমান আছে y ৰ ওপৰত ডাঙৰটো কিমান আছে 2 মানে ইয়াৰ মাত্ৰাটো 2 তে 2 হলে এটো কি হ'ব দ্বিঘাত তো ইয়াত আমাৰ 1 প্লাস কি আছে x তে x ৰ ওপৰত আমাৰ কিমান আছে 1 মানে এটো আমাৰ কি হ'ব ৰৈখিক
যদি মাত্ৰাটো 1 হয় ৰৈখিক হৈ যায় এতিয়া তোমাৰ কি আছে 3 t দিয়া আছে এতিয়া t ৰ ওপৰত কিমান আছে 1 মানে এটো আমাৰ কি হ'ব ৰৈখিক এটো আমাৰ r দিয়া আছে r ৰ ওপৰত কিমান আছে 2 যেতিয়া 2 থাকিলে এটো আমাৰ কি হ'ব দ্বিঘাত এটো আমাৰ 7 x ৰ ওপৰত কিমান আছে কিউব 3 দিয়া আছে মানে ইয়াৰ মাত্ৰাটো 3 হ'ব এতিয়া 3 হলে এটো ত্ৰিঘাত হ'ব এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আশা কৰো সকলোৱে ভালকে বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ